যিখিনি মানে শব্দ আছে পত্ৰলেখা গানটোত যিকিটা শব্দ আছে সেই গোটেই হেতুৰ ইন্টাৰপ্ৰেট কৰিছো মই মোৰ নিজৰ মতে ভূপেন দাক ইফ ইট স্পেশালি ছগৰাকী মানুহক মানে 100 বছৰৰ উপলক্ষে ট্ৰিবিউট কৰিছে তেখেতসকলে গতিকে তাত ভূপেন দাৰ অসমৰ পৰা এই সিনেমাখন যোৱাটো মোৰ কাৰণে আৰু আটাইতকৈ ডাঙৰ কথা তাৰমানে অসমীয়া সাংস্কৃতিক জগতৰ বেয়া খবৰবিলাকৰ মাজতে ছবি জগতৰ বাবে আহিছে পুনৰ আকৌ এক ভাল খবৰ ভাইমন্দাৰ পাছত এবাৰ পত্ৰলেখা গোৱাত অনুষ্ঠিত হ'বলগীয়া আজি 56 সংখ্যক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল সেই ফিল্ম ফেষ্টিভেললৈ যি ইণ্ডিয়ান পেনোৰামা সেই পেনোৰামা শাখালৈ এই যিখন চলচ্চিত্ৰ মানে কাহিনী চিত্ৰ সেই কাহিনী চিত্ৰখন হৈছে নম্ৰতা দত্তৰ শেহতীয়া পত্ৰলেখাৰ আৰত আচলতে বহু কথা আছে আৰু পত্ৰলেখা বুলি ক'লেই আচলতে মনত পৰে সুধাকণ্ঠলৈ আৰু সুধাকণ্ঠৰ ট্ৰিবিউট জনোৱাই বা সুধাকণ্ঠৰ স্মৃতিৰ বিজড়িত বহু কথা আছে আৰু সম্পূৰ্ণ সংলাপবিহীন এখন কাহিনী চিত্ৰ আৰু এই মুহূৰ্তত পত্ৰলেখাৰ যিহেতু পৰিচালক আছে প্ৰযোজকা আছে মোৰ লগত নম্ৰতা বাইদেউ আছে বাইদেউ প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহুত ধন্যবাদ ভূপেন্দাৰ বা ভূপেন মামাৰ যিখিনি সৃষ্টি সেই সৃষ্টিখিনিক লৈ ইতিমধ্যে বিভিন্ন পৰ্যায়ত হৈছে কিন্তু আপোনাৰ মনলৈ কেনেকৈ আহিলে যে পত্ৰলেখা নামটো পত্ৰলেখা বুলি ক'লে আচলতে আমাৰ প্ৰথম সেই তেওঁৰ যি গীত সেই গীতৰ কথা মনলৈ আহে গতিকে কেনেকুৱা ধৰণৰ কি থাকিব এইখনত আৰু কিমান দৈৰ্ঘ্যৰ আচলতে ভূপেন্দাৰ কাৰণে মোৰ ভূপেন্দাক মই লগো পাইছোঁ বা ভূপেন্দা হেৰি হোৱাৰ আগতে মই ভূপেন্দাৰ ওপৰত কিতাপ এখনো কৰিছোঁ ভূপেন্দা বুলি কিতাপখন জ্যোতি প্ৰকাশনে সেইখন উলিয়াইছিলে ভূপেন্দাক ট্ৰিবিউট দিবলৈ 100 বছৰৰ বাবে সকলো ধুমধামেৰে অসমত চলি আছিলে তাৰ আগৰ পৰা মই এই প্ৰজেক্টটোৰ কথা ভাবি আছিলোঁ যে ভূপেন্দাক যদি অকণ বেলেগকৈ কাৰণ ভূপেন্দাৰ লিৰিক্সবিলাকৰ বৰ শক্তিশালী তেখেতৰ লিৰিক্সবিলাক তো তেওঁৰ লিৰিক্সখিনিক লৈ মই মোৰ মতে ইণ্টাৰপ্ৰেট কৰিব বিচাৰিলোঁ ভূপেন্দাই হয়তো সেইটো নাই ভাবা মই তেনেদৰে বেলেগ মোৰ মতে মই ইণ্টাৰপ্ৰেট কৰিছোঁ আৰু যিখিনি পত্ৰলেখা যিটো গীত সেই গীতটো ভূপেন্দাৰ হেৰিত দিয়া নাই মই কণ্ঠৰ গীত মই ইউজ কৰা নাই সেইটো কোনো মিউজিক নোহোৱাকৈ সেইটো ৰেকৰ্ডিং কৰা হৈছিলে ৰূপম ভূঞাই সেইটো গাইছিলে আৰু সেই শব্দখিনিক লৈ মই গোটেই চিনেমাখনত খেলা কৰিছোঁ সংলাপ নাই আছে সেইখিনি যিখিনি মানে শব্দ আছে পত্ৰলেখা গানটোত যিকেইটা শব্দ আছে সেই গোটেই হেতুৰ ইণ্টাৰপ্ৰেট কৰিছোঁ মই মোৰ নিজৰ মতে কিমান দৈৰ্ঘ্যৰ এখন 10 মিনিটৰ এখন শ্বৰ্ট ফিল্ম হয় বিশেষকৈ সেই পত্ৰলেখা যিটো নাম মই সেই পত্ৰলেখা নামটোৰ কথা কৈছোঁ যে ভূপেন মামাৰ বা ভূপেন্দাৰ ইমানখিনি গীত প্ৰতিটো গীতে প্ৰতিটো শব্দই তেওঁৰ গীতৰ সকলোৰে বুকুত খুন্দা মাৰে কিন্তু এই পত্ৰলেখা নামটো কিয় হ'ল মানে আপুনি কিয় প্ৰথম বাছি ল'লে মানে কি হৈছে আমি এতিয়াতো অনুভৱ কৰোঁ ন যে চিঠিৰ হেৰিটো আমি এতিয়া মেইলহে কৰোঁ সেই যিটো আন্তৰিকতা চিঠিৰ মাজত মানুহৰ যিটো আন্তৰিকতা সোমাই থাকে যিহেতু মই লিখা মেলাৰ লগত জড়িত মানুহ গতিকে সেই বস্তুবিলাকে কৰে মানে মানুহ কিছুমান থাকে ন নিজৰ ভিতৰত যে এই বস্তুটো এনে হেৰি কৰিলে তাক আমি এটা ক'ৰবাত সোমাই আছিলে তাৰমানে যে চিঠিৰ বস্তুটো গতিকে সেই বস্তুটোৰে কেনেকৈ ইণ্টাৰপ্ৰেট কৰিব পাৰি সেই গানটো মোৰ এটা ভাল লগা গান অলেখ গান আছে ভূপেন্দাৰ ভাল লগা কিন্তু প্ৰেমৰ যিটো তাত মানে কৰিছে মানে কথা কোৱা হৈছে অলেখ প্ৰেমৰ গানৰ ভিতৰতো এইটো মোৰ কিবা মই নিজে ব্যক্তিগতভাৱে এক্সেপশ্যনেল যেন মোৰ অনুভৱ হয় গানটো সেইকাৰণে সেই গানৰ শব্দখিনি মই বাছি লৈছিলোঁ বহুত বিশেষ অভিনয় শিল্পীও নাই মাত্ৰ দুগৰাকী অভিনয় শিল্পী গতিকে অকণমান যদি কয় গোটেই 10 মিনিটৰ পৰিক্ৰমাটো সেইটোত নন্দিনী বৰুৱা আছে তেওঁৰ আৰু আছে হেমন্ত দেৱনাথ তেওঁলোক দুয়ো মোৰ লগত মানে তেওঁলোকৰ খুবেই ভাল আৰু আটাইতকৈ ডাঙৰ কথা হৈছে তেওঁলোকে মানে যিহেতু মোৰ মই ট্ৰিবিউট দিব খুজিছিলোঁ ভূপেন্দাক তো তেওঁলোকেও সহযোগিতা আগবঢ়াইছিলে তাত যে তেওঁলোকে মানে
ওৱান পেনিও কোনেও মানে লোৱা নাই যিহেতু ভূপেন দালৈ ট্ৰিবিউট গতিকে 100 বছৰত ভূপেন দাক সকলোৱে ট্ৰিবিউট দিব বিচাৰে গতিকে তেওঁলোকে কৰিম বুলি কৰিছিলে আৰু তেনেকৈ এটা হেৰিৰ মাধ্যমেৰে গৈছিলে যে মই প্ৰথমে চিত্ৰনাট্যখন লিখি পেলাই তেওঁলোক এদিন আমি বহিলোঁ চব আহি তাৰপিছত মই ক'লোঁ তোমালোকৰ কাৰোবাৰ কিবা আছে যদি মোক কোৱা মোক লিখি দিয়া তাৰপিছত তেওঁলোকে মোক কৈছে এইটো এনেকুৱা হ'ব পাৰে এনেকুৱা 10 মিনিটৰ চিনেমা যদিও শ্বুট কৰোঁতে মোৰ প্ৰায় এসপ্তাহ 10 দিন লাগিছে মানে এনেকুৱা নহয় মই খুব খৰখেদাকৈ মানে কৰিব নোখোজো মানে বস্তুবিলাক আৰু মই খুব বেছি মানে কৰি থাকোঁ খুট মানে বস্তুবিলাক মই বস্তুটো লৈছিলোঁ মোক এটা শ্বট লাগে সেইখন চালে গম পাব সেই শ্বটটোত মানে সেইটো কেনেকৈ হ'বলৈ ভাবোঁতে মই ভাবাৰ নিচিনা সেইটো হ'বলৈ মানে মোৰতো হেৰি মানে টেকনিকেল টিমেও কৈছিলে যে ইমান স্মুথলি গৈছে আপুনি যিটো ভাবিছে সেইটো মানে এইটো জাৰ্ক হ'ব মাজত মই কৈছোঁ মই সেইটো ভাবাই নাই তোমালোকে যিটো ভাবিছা মই বেলেগ কৈ আছোঁ মোৰতো বেলেগ তোমালোকে সেইটো বুজি পোৱা নাই মই কি কৈছোঁ মানে মই দেখাই মানে কৰি দিছিলোঁ তেওঁলোকক মানে দেখাই দি পেলাই সেইটো আহি মই মোৰ ড্ৰয়িং ৰুমত আহি সেইটো শ্বুট কৰিছিলোঁ তাৰমানে মই অকলে আৰু অন্য একো নাই একদম নৰ্মেল লাইটৰ তলত মই সেইটো মানে শ্বুট কৰিছিলোঁ মই একো লাইটৰ মানুহ নাছিল একো নাছিলে মই শ্বুট কৰিছিলোঁ সেইটো গতিকে সেই তেনেকুৱা কিছুমান মোৰ হেৰি থাকে মানে তেনেকৈ আপোনালোকে চাবতো পাবই আৰু পিছত আৰু যেতিয়া ইমান শুভ সংবাদ এটা আহিলে কেনেকুৱা লাগিছিলে মানে আপোনাৰ মনটো মানে এনেকুৱা লাগিছিলে মই মানে একচুৱেলি মই অকলে আছোঁ ঘৰত এতিয়া মোলৈ যেতিয়া মানে মই হেৰিটো আহিছে মই ফেবিটো বাৰে চাই আছোঁ তেওঁলোকৰ লাইভ এইটো কেতিয়া আহিব এটা সময়ত মই দেখা নাই মানে মোৰ সেইখনৰ পোষ্টাৰখন গৈছে মই দেখা নাই মোৰ হাজবেণ্ডক ফোন কৰিছোঁ তেওঁতো ইউনিভাৰ্চিটিত আছে মই ফোন কৰিছোঁ মোৰ চিনেমাখন আছে বুলি মানে মেইল আহিছিলে ৰাতিপুৱা তো মই নেদেখিলোঁ কিয় কৈছে দেখিবা তুমি ভালকৈ চালে দেখিবা মানে মই ইমান কান্দা ওলাইছে হৈছে তাৰমানে মানে এটা যেতিয়া নিজৰ জন্ম শিশু এটাই যেতিয়া বহু ওপৰলৈ মানে কৰে মানে পায় জাগা সেই বস্তুটোৱে যেনেকুৱা ক্ৰিয়া হ'ব মানে মাকজনীৰ মোৰ একেধৰণৰ মানে এটা অনুভৱ হৈছিল তাৰপিছত বহুত ফোন আৰু আহিছিলে শুভাকাংক্ষীসকলৰ মেছেজ আৰু ফোন কলছ মানে গতিকে মই মানে এতিয়ালৈকে কিজানি মই হেৰিয়ে হৈ আছোঁ মানে মোৰ যোৱাই নাই মানে মোৰ গুজবাম্পছ উঠি আছে যে মই মানে এই চিনেমাখন গ'ল আৰু আটাইতকৈ ভাল লাগিছে এইবাৰ ভূপেন দাক ইফিট স্পেচিয়েলি 100গৰাকী মানুহক মানে 100 বছৰৰ উপলক্ষে ট্ৰিবিউট কৰিছে তেখেতসকলে গতিকে তাত ভূপেন দাৰ অসমৰ পৰা এই চিনেমাখন যোৱাটো মোৰ কাৰণে আৰু আটাইতকৈ ডাঙৰ কথা তাৰমানে নিশ্চয়কৈ আচলতে ভূপেন হাজৰিকাৰ যি জন্ম শতবাৰ্ষিকী সেই জন্ম শতবাৰ্ষিকীৰ প্ৰাকখনত যিহেতু ইতিমধ্যে উদযাপন কৰি আছে সকলোৱে প্ৰস্তুতি চলাই আছে আৰু তাৰ প্ৰাকখনত আচলতে অসমীয়া যি সাংস্কৃতিক জগত বা চলচ্চিত্ৰ জগত তাত এইখন যি নম্ৰতা দত্ত বাইদেউৰ এই পত্ৰলেখা নামৰ তেওঁৰ যি গীত ভূপেন দাৰ যি গীত সেই পত্ৰলেখা সেই পত্ৰলেখা গীতটোৰ আধাৰতে 10 মিনিটৰ যিখন চুটি ছবি সেই চুটি ছবিখন ইতিমধ্যেই গোৱাৰ যি ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া তাত ইণ্ডিয়ান পেনোৰামা শাখালৈ নিৰ্বাচিত হৈছে আৰু মই কৈছোঁ যে কোনো ধৰণৰ সংলাপ নাই কোনো ধৰণৰ মিউজিক নাই বিশেষকৈ সেই গীতটোত আৰু এনেধৰণে আচলতে দুগৰাকী অভিনয় শিল্পী লৈ এই 10 মিনিটৰ চুটি ছবিখন নিৰ্মাণ হৈছে গতিকে আমি অসম লাইভ 24 ফালৰ পৰাও বাইদেউলৈ এই মুহূৰ্তত আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটা কথা মই বাইদেউ এইখিনিত আপোনাক সুধিছোঁ আপোনাৰ লক্ষ্যহীৰা নামৰ যিখন আছিলে চুটি ছবি সেইখনৰ ক্ষেত্ৰতো অকণমান যদি কয় সেইখনো যথেষ্ট আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হয় মোৰ প্ৰথম ডকুমেণ্টাৰীখনেই লক্ষ্যহীৰা বাইদেউৰ ওপৰত লক্ষ্যহীৰা দা ওমেন অফ ছাবষ্টেঞ্চ বহুত ঠাইত মানে সেইখন চিনেমা কৰা হৈছে স্ক্ৰিনিং হৈছে বহু এতিয়ালৈকে কিজানি 40টা মানে স্ক্ৰিনিং হ'ল নেকি সেইখন চিনেমাৰ আৰু বহুকেইটা এৱাৰ্ড পাইছে কলিকতাত
হেৰিত চিমলাত যিটো চৰকাৰীভাৱে চিমলাৰ ফেষ্টিভেল তাত আৰু বিভিন্ন ঠাইত আৰু লক্ষ্যহীৰা বাইদেউ 94 ইয়াৰ্ছত মই সেইখন শ্বুট কৰিছোঁ বাইদেউ 95 যেতিয়া হৈছে তাৰপিছতে বাইদেউ ঢুকাইছে সেইখনৰ মানুহবিলাকে মানে যিসকলে লক্ষ্যহীৰা বাইদেউক কেৱল কোনোবাই জানিছে তেওঁ এডুকেশ্যনিষ্ট কোনোবাই জানিছিলে তেওঁ ছিংগাৰ কিন্তু লক্ষ্যহীৰা বাইদেউৰ যিমান আছিলে তাৰমানে বাইদেউ মানে এগৰাকী মানুহৰ গাত ইমান গুণ একেলগে তাৰমানে সেই বস্তুটো এতিয়া মানুহে গম পাইছে কাৰণ এইখন বহুত বেছি ইউনিভাৰ্চিটি আৰু কলেজবিলাকে মোক মাতিছে এইখনৰ কাৰণে তেওঁলোকে স্ক্ৰিনিং কৰিছে আৰু লক্ষ্যহীৰা বাইদেউৰ মোৰ ইচ্ছা আছিলে যিটো মোৰ ইচ্ছাত মই কৰিছিলোঁ সেইখন মোৰ ইচ্ছা আছিলে নৱপ্ৰজন্মই লক্ষ্যহীৰা জানক আমাৰ মাজৰ পৰা যদি এগৰাকীও লক্ষ্যহীৰা ওলায় মানে মাজে মাজে যদি সেই লক্ষ্যহীৰা বাইদেউৰ গুণ লৈ পেলাই যদি কোনোবা আহে তেতিয়া আমাৰ সমাজখনত বহুত কাম হ'লে হয় তাৰমানে সেই তেতিয়াৰ দিনত বাইদেউ একেধাৰে লিৰিচিষ্ট বাইদেউ ছিংগাৰ বাইদেউ এডুকেশ্যনিষ্ট বাইদেউ ৰাইটাৰ তেওঁ বাইদেউ ট্ৰেন্সলেটাৰ বাইদেউ ইমান তেতিয়া বিদেশী হেৰি তেওঁ অস্কাৰ ৱাইল্ড য'ত আমি এতিয়া অস্কাৰ ৱাইল্ড গুগল মাৰি দিলে পঢ়িবলৈ পাওঁ তে বাইদেউ সেই সময়ত মগাই আনি অস্কাৰ ৱাইল্ড আমাৰ কাৰণে অসমীয়া ভাষাত বাইদেউ লিখিছিলে আৰু বিশেষকৈ সেই সময়ত মহিলাসকলৰ বাবে এনেকৈ বাহিৰলৈ গৈ বেছি কাম কৰাটো এতিয়া আমাৰ মহিলা যেনেকৈ ওলাই যায় তেনেকুৱাটো নাছিলে আৰু ঘৰ সংসাৰ চব চাব লাগে গতিকে সেই বস্তুটোক মই কৰিব বিচাৰিছিলোঁ আৰু সেইটোত মই একদম মানে পূৰ্ণদমে ছাকচেছ হৈছোঁ তাৰমানে এতিয়া মানে ল'ৰা ছোৱালীবিলাক মই যিমান গৈছোঁ কলেজত তেওঁলোক অকল মোৰ লগত মোৰ ফোন নম্বৰ ৰাখি লৈছে তেওঁলোকে চব সেইবিলাক কথা পাতে বাইদেউৰ বিষয়ে আৰু ক'ত পঢ়িব পাৰিব আৰু এইটোৱেই হয় মই এটা কথাই ইয়াতে ক'ব বিচাৰিম অসমত আমাৰ এটা প্ৰব্লেম আছে যে আমাৰ যিসকল মানুহ সেইসকল গুচি গৈছে অসমক চব দি তেওঁলোকক জানিবলৈ আমি সদায় নতুন প্ৰজন্মক গালি পাৰোঁ তাহাঁতে একো নাজানে তাহাঁতে জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰ গান দুটা দি দিলে তাহাঁতে ওলাব নোৱাৰে কোনটো কাৰ বাকীটো বহুত দূৰৰে কথা গতিকে লক্ষ্যহীৰা বাইদেউক বিষয়ে জানিবলৈ বা কৰিবলৈ এই এনেকৈ অকল লক্ষ্যহীৰাই নহয় অসমৰ এতিয়া বহুত মানুহ আছে মই নিজে ভাবিছোঁ মই কিছু মানুহৰ কাম কৰিম এতিয়া নৱকান্ত বৰুৱাৰ ওপৰত ডেফিনেটলি এখন চিনেমা কৰা হৈছিলে ডকুমেণ্টাৰী কিন্তু সেই বস্তুবিলাকক প্ৰচাৰ আৰু প্ৰসাৰটো খুব কম হয় আৰু তেনেকৈ নাইও চব এজনকৈ গৈ আছে বীৰেন্দ্ৰনাথ দত্ত ছাৰ আমি যিখিনি জানিলোঁ সেইখিনিতে জানিলোঁ তাৰ পিছৰ একেবাৰে নৱপ্ৰজন্মই ঘৰত যদি সেইটো শিক্ষা নাযায় তেওঁলোকে বীৰেন্দ্ৰনাথ দত্ত ছাৰ কোন নাজানে গতিকে সেই বস্তু কৰাৰ মই বহুত চেষ্টা কৰি আছোঁ ইয়াৰ পিছত মোৰ নেক্সট প্ৰজেক্ট মই তেনেকুৱা এটা মোৰ হাতত আছে লৈছোঁ মই এনেকৈ চলি যাম কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে মোৰ কোনো ধৰণৰ মানে প্ৰযোজক নাই মই নিজৰ পইচা যিহেতু মই চাকৰি এৰিছোঁ গতিকে মোৰ ঘৰ চলোৱা যিখিনি পইচা বা মোৰ লিখা মেলাৰ পৰা অহা পইচাবিলাকেৰে মই তাৰ পৰা বচাই মই চিনেমা কৰিব লগা হৈছে সেইটোৱে মানে কষ্টকৰ কথা কিন্তু যিটো মইতো সাধাৰণ নৰমনিচ কিন্তু যিখিনি মানুহে ভাবিব লাগে তেনেকুৱা মানুহে যদি ভাবিলে হয় ডেফিনেটলি আমি বহুত ওপৰলৈ গ'লো হয় কাৰণ আমাৰ কাষৰে কলিকতাত প্ৰত্যেকজন মানুহক সন্মানে তেখেতে ৰাখিছে আৰু তেখেতসকলৰ নতুন প্ৰজন্মই সেইসকলক জানে কিন্তু আমাৰ ইয়াত নাজানে সেইটোৱে ডাঙৰ কথা নিশ্চয়কৈ আচলতে বাইদেউক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ কিয়নো নিজৰ গাঁঠিৰ ধন ভাঙি আচলতে নৱপ্ৰজন্মক কিছু আমাৰ যিসকল আমাৰ মাজত এতিয়া এখন নাই সেই ব্যক্তিসকলৰ যি পৰিচয় তেওঁলোকৰ যি কৰ্মৰাজি সেই কৰ্মৰাজিক আচলতে নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ এই যি প্ৰয়াস সেই প্ৰয়াস তেওঁ ব্যক্তিগতভাৱে কৰি আহিছে আচলতে এই ক্ষেত্ৰত চৰকাৰেই হওক বা অন্যান্য বিভিন্ন পক্ষ আগবাঢ়ি অহাটো উচিত আৰু এনেধৰণে আগবাঢ়ি আহিলে হয়তো বাইদেউহঁতে যিধৰণে নিজা খৰচত বা এই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই লৈ যাবৰ বাবে যিবোৰ চেষ্টা কৰি আছে সেই চেষ্টা আৰু আগবঢ়াই লৈ যাব পাৰিব আৰু শেষত আমি অসম লাইভ 24 ফালৰ পৰা বাইদেউলৈ পুনৰবাৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ so much